হেল্ল' ফ্ৰেণ্ডছ, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত। PNRD ডিপাৰ্টমেণ্টৰ অধীনত থকা ASRLM আৰু SIPID ব্লক কোঅৰ্ডিনেটৰ ৰিক্ৰুইটমেণ্ট চলি আছে। ৰিটেন এক্সামো সোনকালে অনুষ্ঠিত হ'ব। চ' কেণ্ডিডেটসকলৰ সুবিধাৰ বাবে লৈ আহিছোঁ আজিৰ এই ভিডিঅ'। আজিৰ ভিডিঅ'ত ব্লক কোঅৰ্ডিনেটৰ এক্সামৰ পুৰণি প্ৰশ্নকাকতৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ বিশ্লেষণ কৰা হৈছে। কেণ্ডিডেটসকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব এইটো। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। So, our first question is question number 51. New economic policy was introduced in India. ভাৰতবৰ্ষত নিউ ইকনমিক পলিচি ইন্ট্ৰডিউস কৰা হৈছিল কিমান চনত? সো কাৰেক্ট আনসাৰটো হ'ব অপশন সি 1991ত ভাৰতবৰ্ষত নিউ ইকনমিক পলিচি ইন্ট্ৰডিউস কৰা হৈছিল। তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল PV নৰসিংহ ৰাও আৰু বিত্তমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। সেই সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতি খুবেই দুৰ্বল হৈ পৰিছিল আৰু এই দুৰ্বল অৰ্থনীতিৰ পৰা দেশখনক উদ্ধাৰ কৰাৰ কাৰণে নিউ ইকনমিক পলিচি ইন্ট্ৰডিউস কৰিছিল। নিউ ইকনমিক পলিচি ইন্ট্ৰডিউস কৰাৰ মেইন পাৰপাস আছিল যে ভাৰতবৰ্ষৰ ইকনমিক গ্লোবেলাইজ কৰা। নিউ ইকনমিক পলিচিৰ ইম্পেক্ট আমি পিছৰ পৰ্যায়ত দেখিবলৈ পাইছো যে ভাৰতবৰ্ষৰ যি দুৰ্বল ইকনমি আছিল সেই দুৰ্বল ইকনমিৰ পৰা দেশৰ উদ্ধাৰ হয় আৰু GDP গ্ৰোথ ৰেট দ্ৰুত হাৰত বৃদ্ধি হ'বলৈ ধৰে আৰু গোটেই ৱৰ্ল্ডৰ ভিতৰত ভাৰতবৰ্ষৰ ইকনমি আগশাৰীৰ পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে সক্ষম হয়। Question number 52. Which of the following is not an instrument of credit control used by the central bank? তলৰ কোনটো এটা চেন্ট্ৰেল বেংকৰ ক্ৰেডিট কন্ট্ৰোল ইনস্ট্ৰুমেন্ট নহয়? সো পুনতে আমি জানিব লাগিব যে চেন্ট্ৰেল বেংক কি হয়। চেন্ট্ৰেল বেংক হৈছে এটা ন্যাশনাল বেংক যেটোৱে দেশ এখনক ফাইনান্সিয়াল সার্ভিস প্ৰদান কৰে, বেংকিং সার্ভিস প্ৰদান কৰে, দেশখনৰ মনিটাৰী পলিচি নিয়ন্ত্ৰণ কৰে, কারেন্সি ইস্যু কৰে আৰু কমাৰ্শিয়াল যিসমূহ বেংক থাকে কমাৰ্শিয়াল বেংকিং সিস্টেমকো এই চেন্ট্ৰেল বেংকে নিয়ন্ত্ৰণ কৰে। সো ভাৰতবৰ্ষৰ যেটো চেন্ট্ৰেল বেংক হেতু নাম হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ফাইনান্সিয়াল মেনেজমেন্টৰ কাৰণে কিছুমান ইনস্ট্ৰুমেন্ট থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিসমূহ ইনস্ট্ৰুমেন্ট আছে সেই ইনস্ট্ৰুমেন্টবোৰৰ ওপৰত যদি আমি এবাৰ চকু ফুৰাও তেতিয়াহ'লে দেখা পাম যে স্ট্যাটুটৰী লিকুইডিটি ৰেশিও চমুকৈ SLR, কেশ ৰিজাৰ্ভ ৰেশিও চমুকৈ CRR, বেংক ৰেট পলিচি, সিলেক্টিভ ক্ৰেডিট কন্ট্ৰোল SSC চমুকৈ ওপেন মাৰ্কেট অপাৰেশন চমুকৈ OMO এইবোৰ হৈছে কিছুমান ক্ৰেডিট কন্ট্ৰোল ইনস্ট্ৰুমেন্ট। গতিকে দেখা গ'ল যে অপশন ডি থকা ফৰেন এক্সচেঞ্জ কন্ট্ৰোল এইটো ৰিজাৰ্ভ বেংকৰ। Question number 53. In which type of economy national income and domestic income is equal? তলৰ কোনটো ইকনমিত ডমেস্টিক ইনকাম আৰু ন্যাশনাল ইনকাম একেই হয়? সো ডমেস্টিক ইনকাম হৈছে দেশ এখনৰ চাৰিসীমাৰ ভিতৰত গুডস আৰু সার্ভিসেসৰ ওপৰত যিমানখিনি ইনকাম হয় গোটেইখিনিক ডমেস্টিক ইনকাম বুলি কোৱা হয়। আৰু ন্যাশনাল ইনকাম হৈছে দেশৰ নাগৰিকসকলে দেশৰ ভিতৰত অথবা দেশৰ বাহিৰৰ পৰা ইনকাম কৰি দেশখনলৈ আগবঢ়াই যিমানখিনি ইনকাম তাৰ টোটালটোক ন্যাশনাল ইনকাম বুলি কোৱা হয়। সো যেতিয়া ডমেস্টিক ইনকাম আৰু ন্যাশনাল ইনকাম একে হ'ব অৰ্থাৎ দেশৰ বাহিৰৰ পৰা কোনো ধৰণৰ ইনকাম যেতিয়া নাহিব তেতিয়াই ডমেস্টিক ইনকাম আৰু ন্যাশনাল ইনকাম একে হ'ব অৰ্থাৎ তেনেকুৱা ইকনমিক আমি ক্লোজড ইকনমি বুলি কোৱা হয়। গতিকে কারেক্ট আনসারটো হ'ব অপশন এ। Question number 54. The term capital consumption allowance means. Capital consumption allowance মানে কি? So capital consumption allowance মানে হৈছে যে দেশখনে নিজৰ ইকনমিক যি প্ৰডাকশন আছে তাক মেইনটেইন কৰি ৰখাৰ কাৰণে কিমানখিনি টকা খৰচ কৰিব লাগে প্ৰতি বছৰে সেইখিনি ক্যাপিটাল কনজাম্পশন এলাউন্স বুলি কোৱা হয়। ইয়াক ডেপ্ৰিসিয়েশন বুলিও কোৱা হয়। গতিকে কারেক্ট আনসারটো হ'ব অপশন সি ডেপ্ৰিসিয়েশন ভ্যালু অফ ক্যাপিটাল গুডস। Question number 55. In the following who is a self employed person? তলৰ কোন গৰাকী ব্যক্তিক সেলফ এমপ্লয়েড বুলি কোৱা হয়? সো ইয়াত কারেক্ট আনসারটো হ'ব অপশন ডি বিজনেসম্যান এগৰাকীক সেলফ এমপ্লয়েড বুলি কোৱা হয়। Question number 56. Who rules the state in the event of declaration of emergency under Article 356? আমাৰ সংবিধানৰ যি আৰ্টিকল 356 আছে এই 356 অধীনত যেটো এমার্জেন্সি অর্থাৎ জরুরি অবস্থা ডিক্লেয়ার কৰা হয় তেনেকুৱা অৱস্থাত এখন ৰাজ্যত কোনে শাসন কৰে? সো জরুরি অবস্থা বুলি ক'লে তিনি ধৰণৰ জরুরি অবস্থা আমাৰ সংবিধানত উল্লেখ আছে। তাৰ এটা হৈছে আৰ্টিকল 352 যেটোৰ জৰিয়তে গোটেই দেশতে এমার্জেন্সি দিয়া হয় যেটোক আমি ন্যাশনাল এমার্জেন্সি বুলি কওঁ। আৰ্টিকল 356 যেটো কোনোবা এটা ৰাজ্য যেতিয়া সংবিধানৰ অচল অৱস্থা দেখা যায় তেতিয়া আৰ্টিকল 356 ৰ জৰিয়তে জরুরি অবস্থা ঘোষণা কৰা হয় যেটোক আমি প্ৰেসিডেন্টস রুল বা ৰাষ্ট্ৰপতি শাসন বুলিও কওঁ। আনহাতে আর্টিকল 360 যেটো হৈছে ফাইনান্সিয়াল এমার্জেন্সি অর্থাৎ বিত্তীয় জরুরি অবস্থা ঘোষণা কৰা হয় আর্টিকল 360 ৰ জৰিয়তে।
সো আৰ্টিকেল 356ৰ জৰিয়তে যেতিয়া কোনো এটা ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হয় তেতিয়া তাৰ সেই ৰাজ্যৰ গোটেই শাসন ব্যৱস্থা ৰাষ্ট্ৰপতিয়ে নিজৰ হাতত ৰাখে আৰু গভৰ্ণৰৰ জৰিয়তে শাসন ব্যৱস্থা চলাই নিয়ে গতিকে কাৰেক্ট আনসাৰটো অপশন সি গভৰ্ণৰ Question number 57 National Commission for Backward Classes was set up in National Commission for Backward Classes কেতিয়া গঠন কৰা হৈছিল সো কারেক্ট আনসারটো হ'ব অপশন সি 1993 Question number 58 Official language of the Indian Union is ভাৰতবৰ্ষৰ অফিচিয়েল ল্যাঙ্গুয়েজ কি হয় তো কারেক্ট আনসারটো হ'ব অপশন এ হিন্দি ইন দেৱনাগৰী স্ক্ৰিপ্ট দেৱনাগৰী স্ক্ৰিপ্টত লিখা হিন্দি ভাষা হৈছে ভাৰতবৰ্ষৰ অফিচিয়েল ল্যাঙ্গুয়েজ Question number 59 Panchayati Raj form of rural government was first adopted by পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতবৰ্ষৰ কোনবিলাক ৰাজ্যই প্ৰথমতে এডপ্ট কৰিছিল সো কারেক্ট আনসারটো অপশন সি প্ৰথমতে ৰাজস্থান আৰু তাৰ পিছতে অন্ধ্ৰ প্ৰদেশে পঞ্চায়তী ৰাজ ব্যৱস্থা এডপ্ট কৰিছিল Question number 60 The Constitution of India provides for citizenship by ভাৰতবৰ্ষৰ নাগৰিকত্ব ভাৰতৰ সংবিধান অনুসৰি কোন কোন পদ্ধতিৰে অৱলম্বন বা আহৰণ কৰিব পাৰে সো কারেক্ট আনসারটো হ'ব বাৰ্থ ৰেসিডেন্স ন্যাচাৰালাইজেশন তিনিটা পদ্ধতিৰে ভাৰতবৰ্ষৰ নাগৰিকত্ব আহৰণ কৰিব পাৰে গতিকে কারেক্ট আনসারটো অপশন ডি all of the above Question number 61 Who assumed the title Muhammad bin Tughlaq and became the ruler of Delhi in 1325 AD 1325 চনত মোহাম্মদ বিন টগলক নাম লৈ দিল্লীৰ শাসনকৰ্তা হিচাপে কোনে শাসনভাৰ লৈছিল ইয়াৰ কারেক্ট আনসারটো অপশন এ জুনা খান Question number 62 The Sikh Guru put to death by Aurangzeb was Aurangzebe কোনজন শিখ গুৰুক মৃত্যুদণ্ড দিছিল ইয়াৰ কারেক্ট আনসারটো অপশন সি টেক বাহাদুৰ Question number 63 The Home Rule movement in India was started by ভাৰতবৰ্ষত হোম ৰুল মুভমেন্ট কোনে আৰম্ভ কৰিছিল ইয়াৰ কারেক্ট আনসারটো অপশন বি এনি বেসাণ্ট এণ্ড তিলক ভাৰতবৰ্ষত 1916 চনত হোম ৰুল লীগ মুভমেন্ট আৰম্ভ কৰিছিল আৰু এই হোম ৰুল লীগ মুভমেন্ট 1918 চনলৈকে চলি আছিল আৰু ইয়াৰ গুৰি ধৰিছিল এনি বেসাণ্ট আৰু বাল গংগাধৰ তিলকে Question number 64 Who among the following was responsible for the revival of Hinduism in 19th century 19 শতিকাত হিন্দু ধৰ্মৰ পুনৰুত্থাপনৰ ক্ষেত্ৰত কোনে অৰিহণা যোগাইছিল সো কারেক্ট আনসারটো অপশন বি স্বামী বিবেকানন্দ Question number 65 Give me blood I will give you freedom These words are attributed to তোমালোকে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই কথাষাৰ কোনে কৈছিল সো কারেক্ট আনসারটো হ'ব অপশন সি সুভাষ চন্দ্ৰ বোস এই কথাষাৰ কৈছিল Question number 66 India's northernmost latitude is ভাৰতবৰ্ষৰ উত্তৰ প্ৰান্তৰ একেবাৰে যি হেক সীমা তাত অক্ষৰেখাৰ মান কিমান ইয়াৰ কারেক্ট আনসারটো অপশন সি 37 ডিগ্ৰী 6 মিনিট নৰ্থ Question number 67 The Bhabur Plains have been developed by Bhabur Plains হৈছে যে হিমালয় পৰ্বতৰ পৰা যিসমূহ নদী বৈ আহিছে সেই নদীসমূহে কঢ়িয়াই অনা হিল বালি হিমালয়ৰ পাদদেশত জমা কৰাৰ ফলত যি সমতল ভূমিৰ সৃষ্টি হয় তাকে ভাবৰ প্লেন বা ভাবৰ সমতল ভূমি বুলি কোৱা হয় এই ভাবৰ সমতল ভূমি কেনেদৰে সৃষ্টি হয় এটো হৈছে কোৱেশ্চন সো আনসারটো আমি পাই গলো যে নদীসমূহে ইয়াৰ হিলবালি জমা কৰাৰ ফলতে ভাবৰ প্লেন সৃষ্টি হয় গতিকে কারেক্ট আনসারটো হ'ব অপশন সি ৰিভাৰ ডিপোজিট Question number 68 Subsistence type of farming is practiced in Subsistence type of farming কোন ঠাইত কৰা হয় Subsistence টাইপৰ যি কৃষি হয় এই কৃষি সাধাৰণতে যত জনবসতি ঘনত্ব হয় মাটিৰ পৰিমাণ কম হয় গোটেই জনবসতিৰ কাৰণে পৰ্যাপ্ত পৰিমাণে খাদ্য প্ৰদান কৰিব পৰা যায় তাৰ বাবে গোটেই বছৰত খেতি কৰা হয় হেতুক আমি সাবসিস্টেন্স ফাৰ্মিং বুলি কওঁ সাবসিস্টেন্স ফাৰ্মিং সাধাৰণতে যিবিলাক প্লেটিউ থাকে এই প্লেটিউ সমূহত কৰা হয় Question number 69 Africa is separated from Europe by তলৰ কোনখন সাগৰ বা মহাসাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰিছে সো এটো কোৱেশ্চনৰ আনসাৰৰ কাৰণে আমি ওয়াৰ্ল্ড মেপখন এবাৰ আমি চাই ল'ব লাগিব সো ওয়াৰ্ল্ড মেপত আমি মহাদেশ কেইখন এবাৰ আমি চিনাক্তকৰণ কৰি লওঁ যে ওয়াৰ্ল্ড মেপত এটো হল নৰ্থ আমেৰিকা মহাদেশ এটো সাউথ আমেৰিকা মহাদেশ এটো হৈছে আপোনাৰ আফ্ৰিকা মহাদেশ এটো এছিয়া মহাদেশ হৈছে এইখিনি হৈছে এছিয়া মহাদেশ এটো অষ্ট্ৰেলিয়া আৰু এইখিনি হৈছে ইউৰোপ মহাদেশ সো এতিয়া আমি দুখন মহাদেশৰ মাজত যি ওয়াটাৰ বডি আছে সেই ওয়াটাৰ বডি কেইখন আমি এবাৰ চাই লওঁ যে ইয়াত আছে আমাৰ যেটো প্ৰশ্ন হৈছে যে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক পৃথক কৰা ওয়াটাৰ বডিটোৰ নাম কি সো এইখন হৈছে ইউৰোপ মহাদেশ আৰু এইখন হৈছে আফ্ৰিকা মহাদেশ সো ইয়াত যেটো দেখা গৈছে যে মেডিটেৰিয়ান সি সো মেডিটেৰিয়ান সিয়ে
ইউৰোপ মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে আৰু এইটো হৈছে ৰেড সি এই ৰেড সিয়ে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে সো আমাৰ কোৱেশ্চনটো হৈছে ইউৰোপ মহাদেশৰ পৰা আফ্ৰিকা মহাদেশক পৃথক কোনে কৰিছে সো আনসাৰটো হ'ব ইয়াত মেডিটেৰিয়ান সি সো কারেক্ট আনসারটো হ'ব অপশন বি মেডিটেৰিয়ান সি Question number 76 most important function of the food is to খাদ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো কি সো কারেক্ট আনসারটো হ'ব অপশন এ get energy question number 77 a racing car is designed to have a broad base and low height such that its center of gravity is racing car এটাৰ যিবিলাক কাৰৰ জৰিয়তে ৰেচ কৰা হয় সেই ৰেচিং কৰা কাৰবোৰৰ বহল বেছি থাকে আৰু হাইটটো কম থাকে ইয়াৰ কাৰণ কি যে ইয়াৰ সেন্টাৰ অফ গ্ৰেভিটি অৰ্থাৎ যেটো গ্ৰেভিটি কেন্দ্ৰ হেতু কেনেকুৱা ধৰণৰ হ'ব লাগে সো কারেক্ট আনসারটো হ'ব অপশন এ ভেৰি লো অৰ্থাৎ ৰেচিং কাৰৰ সেন্টাৰ অফ গ্ৰেভিটি কম হ'ব লাগে সদায় যাতে কাৰবিলাকে ইজিলি টাৰ্ন ল'ব পাৰে আৰু ইয়াৰ ষ্টেবিলিটিটো বাঢ়ে Question number 78 energy transformation in a microphone is microphone এটাৰ যি এনাৰ্জি ট্ৰান্সফৰমেশন অৰ্থাৎ মাইক্ৰোফোন এটাৰ ভিতৰত শক্তিৰ পৰিৱৰ্তন কেনেদৰে হয় সো কারেক্ট আনসারটো হ'ব অপশন এ সাউন্ড টু ইলেক্ট্ৰিক্যাল অৰ্থাৎ মাইক্ৰোফোন এটাৰ ভিতৰত সাউন্ড এনাৰ্জি টু ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈ পৰিৱৰ্তন হয় Question number 70 which one of the following rivers is researched by subsoil water তলৰ কোনখন নদীয়ে সাবসয়েল ওয়াটাৰৰ পৰা পানী লাভ কৰি থাকে সাধাৰণতে নদীবোৰে পানী লাভ কৰে ইয়াৰ উৎসৰ পৰা আৰু উপনদীসমূহৰ পৰা কিন্তু ইয়াত এটা নদীয়ে এই চাৰিটা নদীৰ ভিতৰত এটা নদীয়ে সাবসয়েল ওয়াটাৰৰ পৰা পানী লাভ কৰি থাকে আমাৰ ভূপৃষ্ঠৰ যি মাটিৰ স্তৰ তাৰে একেবাৰে ওপৰৰ স্তৰটো কোৱা হয় টপ সয়েল আৰু টপ সয়েলৰ ঠিক তলতে যেটো স্তৰ থাকে তাক কোৱা হয় সাবসয়েল সেই সাবসয়েলত শিলবালিৰ লগতে পানী নিহিত থাকে সেই পানী কোৱা হয় সাবসয়েল ওয়াটাৰ আৰু সেই সাবসয়েল ওয়াটাৰৰ পৰা যেটো নদীয়ে পানী লাভ কৰি থাকে সেই নদীটো হৈছে অপশন সি নৰ্মদা ৰিভাৰ এই নৰ্মদা ৰিভাৰে সাবসয়েল ওয়াটাৰৰ পৰা পানী লাভ কৰি থাকে কোৱেশ্চন নম্বৰ 71 দ্য ডলফিন আমি সকলোৱে চিনি পাও এই ডলফিনটো আসলে কি হয় ফিশ হয় ৰেপটাইল হয় মেমেল হয় নে টাৰ্টল হয় সো কারেক্ট আনসারটো অপশন সি মেমেল ডলফিন হৈছে এটা aquatic mammal question number 72 animals which have a well marked digestive cavity are put under যে যিবিলাক প্ৰাণীৰ ডাইজেষ্টিভ ক্যাভিটি ডেভেলপ হৈছে অৰ্থাৎ ডাইজেষ্টিভ ক্যাভিটি হৈছে যে আমাৰ ডাইজেষ্টিভ সিস্টেমৰ লগত যিসমূহ অৰ্গান জড়িত থাকে সেইবিলাকক একেলগে ডাইজেষ্টিভ ক্যাভিটি বুলি কোৱা হয় যেনেকুৱা সো মাউথৰ পৰা আৰম্ভ কৰি ষ্টমেক ইছোফেগাছ লাৰ্জ ইন্টেষ্টাইন স্মল ইন্টেষ্টাইন ৰেক্টাম এনা এই সকলোবোৰ হৈছে ডাইজেষ্টিভ সিস্টেমৰ লগত জড়িত অৰ্গানছ এই গোটেইখিনিক একেলগে ডাইজেষ্টিভ ক্যাভিটি বুলি কোৱা হয় সো যিবিলাক প্ৰাণীৰ ডাইজেষ্টিভ ক্যাভিটি সমূহ একেবাৰে ওয়েল ডেভেলপ হৈছে অৰ্থাৎ গোটেইকেইটা ডাইজেষ্টিভ অৰ্গান আছে সেইবিলাকক আমি কোনটো গ্ৰুপৰ ভিতৰত ৰাখো সো কারেক্ট আনসারটো অপশন ডি এন্টাৰজোয়া আকৌ আহো আমি কোৱেশ্চন নম্বৰ 79 লৈ দ্য টাইম পিৰিয়ড অফ এ সিম্পল পেন্ডুলাম ইজ ইন্ডিপেন্ডেন্ট অফ ইটস সিম্পল পেন্ডুলাম এটাৰ যি টাইম পিৰিয়ড অৰ্থাৎ পৰ্যায়কাল সেই পৰ্যায়কাল কিহৰ ওপৰত নিৰ্ভৰ নকৰে হেতু হৈছে যে পেন্ডুলামটোৰ যেটো লেন্থ থাকে পেন্ডুলামৰ দৈৰ্ঘ্যৰ ওপৰত পেন্ডুলামৰ পৰ্যায়কাল নিৰ্ভৰ নকৰে Question number 80 what happens when some surge is placed on a soap bubble অর্থাৎ সাবুন পানীৰ যিসমূহ বুৰবুৰণি থাকে সেই বুৰবুৰণিবোৰত যদি শক্তি প্ৰদান কৰা হয় এক্সট্ৰা শক্তি তেতিয়া হলে কি হয় সো কারেক্ট আনসারটো অপশন বি ইটস ৰেডিয়াস ইনক্ৰিজেস অৰ্থাৎ যেতিয়া সাবুন পানীত যেতিয়া শক্তি এক্সট্ৰা প্ৰদান কৰিব তেতিয়া ইয়াৰ পৰিসৰ বাঢ়ি যায় Question number 81 the last three letters of the domain name describe the type of the internet related question হয় এটো যে ইন্টারনেটৰ যিসমূহ ওয়েবসাইট থাকে ওয়েবসাইটৰ যেটো ডোমেইন নেম থাকে ডোমেইন নামৰ লাস্ট তিনিটা ডিজিটে লাস্ট তিনিটা লেটাৰে কি বুজায় সো লাস্ট তিনিটা লেটাৰ যেনেকুৱা .gov .com এইবিলাকে বুজায় যে .com যদি থাকে তেতিয়াহলে বুজিব লাগিব যে অৰ্গানাইজেচনটো এটা কমাৰ্শিয়াল অৰ্গানাইজেচন .gov থাকিলে এটা গভৰ্নমেন্ট অৰ্গানাইজেচন গতিকে কারেক্ট আনসারটো অপশন এ অৰ্গানাইজেচনৰ টাইপ অৰ্থাৎ কেনেকুৱা ধৰণৰ অৰ্গানাইজেচন লাস্ট তিনিটা লেটাৰে হেতু বুজাই দিয়ে Question number 73 mushrooms are mushroom যাক অসমীয়াত কাঠফুলা বুলি কোৱা হয় এই মাশরুমবোৰ আসলে কি হয় কারেক্ট আনসারটো অপশন এ ফাঙ্গি অর্থাৎ মাশরুম হো ফাঙ্গাস অর্থাৎ ভেকুর হয় Question number 74 which one of the following is an endocrine as well as exocrine gland আমাৰ শৰীৰত কিছুমান গ্ল্যান্ড থাকে অর্থাৎ গ্ৰন্থি থাকে সেই গ্ৰন্থিবোৰক কিছুমানক এন্ডোক্ৰাইন গ্ল্যান্ড আৰু কিছুমানক এক্সোক্ৰাইন গ্ল্যান্ড বুলি কোৱা হয় সো এন্ডো মানে হৈছে ভিতৰৰ আৰু এক্সো মানে হৈছে বাহিৰৰ সো গ্ল্যান্ডসমূহৰ কাম হৈছে হৰমন প্ৰস্তুত কৰা যিবোৰ গ্ল্যান্ডৰ হৰমন প্ৰস্তুত হয় শৰীৰৰ বাহিৰত ওলাই যায় সেইবিলাকক এক্সোক্ৰাইন গ্ল্যান্ড বুলি কোৱা হয় যেনেকুৱা গৰ্ম গ্ৰন্থিৰ পৰা অৰ্থাৎ সুইট গ্ল্যান্ডৰ পৰা ঘাম ওলাই শৰীৰৰ বাহিৰত ওলাই যায়
আৰু চেলিভাৰী গ্লেণ্ডৰ পৰা লালটি ওলাই শৰীৰৰ বাহিৰত ওলাই যায় ঠিক তেনেকৈ ডাইজেষ্টিভ গ্লেণ্ড যিসমূহ আছে সেইবিলাকো এক্সোক্ৰাইন গ্লেণ্ড হয় আনহাতে যিবোৰ গ্লেণ্ডৰ পৰা হৰমন প্ৰস্তুত হৈ ব্লাডত মিশ্ৰিত হৈ যায় সেইবিলাকক এণ্ডোক্ৰাইন গ্লেণ্ড বুলি কোৱা হয় যেনেকুৱা পিটুইটাৰী গ্লেণ্ড থাইৰয়েড গ্লেণ্ড এইবিলাক হৈছে এণ্ডোক্ৰাইন গ্লেণ্ড সো এনেবিধ গ্লেণ্ড আছে যিবোৰ একেলগে এণ্ডোক্ৰাইন গ্লেণ্ডো হয় আৰু এক্সোক্ৰাইন গ্লেণ্ডো হয় সো সেই গ্লেণ্ডটোৰ নাম কি তো আনসাৰটো হ'ব পেনক্ৰিয়াছ গ্লেণ্ড এইটো এক্সোক্ৰাইন একেলগে এণ্ডোক্ৰাইন গ্লেণ্ডো হয় Question number 75. Which one of the following is associated with kidney disorder? তলৰ কোনটো শব্দ কিডনি ডিসঅর্ডাৰৰ লগত ৰিলেটেড সো কারেক্ট আনসারটো হ'ব অপশন বি ডায়ালাইসিস অর্থাৎ ডায়ালাইসিস ওয়ার্ডটো কিডনি ডিসঅর্ডাৰৰ লগত ৰিলেটেড কিডনি যেতিয়া বেয়া হয় যেতিয়া কাম নকৰে কিডনিয়ে তেতিয়া ডায়ালাইসিস কৰিব লাগে আনহাতে ভেন্টিলেটৰ হৈছে লাংছৰ লগত ৰিলেটেড পেচমেকাৰ হৈছে হাৰ্টৰ লগত ৰিলেটেড আৰু বেৰোপেচিং হৈছে হাইপাৰটেনশন অৰ্থাৎ আমাৰ নাৰ্ভ ৰিলেটেড ওয়ার্ড হৈছে বেৰোপেচিং Question number 82. A RAM is RAM. আমি ফুল ফর্মটো সকলোৱে জানো RAM হৈছে random access memory. Question number 83. Naturally occurring heaviest element is প্ৰাকৃতিকভাৱে পোৱা আটাইতকৈ গধুৰতম এলিমেন্ট কোনটো হয় তো কারেক্ট আনসারটো হ'ব অপশন ডি ইউৰেনিয়াম হৈছে আটাইতকৈ naturally occurring heaviest element. Question number 84. Which of the following has the highest density? তলৰ কোনটোৰ ঘনত্ব আটাইতকৈ বেছি The correct answer to option C, diamond or density আটাইতকৈ বেছি. Question number 85. When a gas expands to a region of low pressure, its temperature. যেতিয়া গ্যাস এটা নিম্ন চাপলৈ গতি কৰে তেতিয়া টেম্পারেচার কি হয় কারেক্ট আনসার টু অপশন এ ইনক্রিজেস অর্থাৎ যেতিয়া গ্যাস নিম্ন চাপলৈ গতি কৰে তেতিয়া তার টেম্পারেচার সদায় বাড়ে Question number 86. Most of the explosions in mine occur due to mixing of খনিত যেতিয়া বিস্ফোরণ হয় এক্সপ্লোশন হয় কিহৰ কাৰণে হয় কি গ্যাসৰ মিশ্ৰণৰ ফলত খনিত এক্সপ্লোশন অৰ্থাৎ বিস্ফোৰণ হয় কারেক্ট আনসার টু অপশন সি মিথেন উইথ এয়ার মিথেন গ্যাস যেতিয়া বায়ুৰ সংস্পৰ্শত আহে খনিৰ ভিতৰত তেতিয়া বিস্ফোৰণ হয় Question number 87 Which of the following affects biodiversity তলৰ কোনটো কাৰকৰ ফলত বায়োডাইভাৰ্সিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ ক্ষতি সাধন হয় তো অপশন কেইটা হৈছে এনভায়রনমেন্টাল পলিউশন ওশিয়ান অ্যাসিডিফিকেশন ক্লাইমেট চেঞ্জ এই গোটেই কেইটা কাৰকৰ ফলত biodiversity ক্ষতি সাধন হয় গতিকে কারেক্ট আনসারটো হ'ব অপশন ডি অল অফ দা above Question number 94 Which of the following has recently conferred the honorary degree of Doctor of Letters D.Litt on UN Secretary General Ban Ki-moon ৰাষ্ট্ৰসংঘৰ সেক্ৰেটাৰী জেনেৰেল যেতিয়া বেন কি মুন আছিল তেতিয়া তেওঁক অনাৰী ডিগ্ৰী প্ৰদান কৰা হৈছিল এটা ইণ্ডিয়ান ইউনিভাৰ্চিটিৰ পৰা D.Litt ডিগ্ৰী প্ৰদান কৰা হৈছিল সেই ইউনিভাৰ্চিটিটোৰ নাম কি সো কারেক্ট আনসারটো হ'ব অপশন এ জামিয়া মিলিয়া ইউনিভাৰ্চিটি এটো কারেন্ট এফেয়ার্সৰ কোৱেশ্চন আছিল সেই সময়ত এটো ইম্পৰ্টেন্ট কোৱেশ্চন আছিল যদিও এতিয়া ইম্পৰ্টেন্ট নহয় কিন্তু কারেন্ট এফেয়ার্সৰ বৰ্তমান যিসমূহ কোৱেশ্চন আছে সেই কারেন্ট এফেয়ার্সৰ ওপৰত ষ্টাডি কৰিব লাগিব কোৱেশ্চন নম্বৰ 95 Who amongst the following directed the award winning film তাৰে জমিন পৰ নামৰ যেটো award winning film আছিল সেই ফিল্মটোৰ ডিৰেকশন কোনে কৰিছিল সো কারেক্ট আনসারটো অপশন সি আমিৰ খান এটো বৰ্তমান ইম্পৰ্টেন্ট কোৱেশ্চন নহয় কিন্তু বৰ্তমান সময়ত যিবিলাক ইম্পৰ্টেন্ট সিনেমা আছে award winning সিনেমা আছে সেই সিনেমাবোৰৰ ডিৰেক্টৰ প্ৰডিউসাৰ এবিলাকৰ নাম জানি Question number 88 What was Montreal Protocol concerned with Montreal Protocol হৈছে এটা ইন্টাৰনেশ্যনেল এগ্ৰিমেন্ট এই ইন্টাৰনেশ্যনেল এগ্ৰিমেন্টটোৱে কোনটো বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে সো 1987 চনত কানাডাৰ মন্ট্ৰিয়েল চহৰত এইটো চুক্তি স্বাক্ষৰিত হৈছিল আৰু 1989 চনত এই চুক্তিটো বলবৎ হৈছিল সো ইয়াৰ মেইন যেটো বিষয় আছিল যে চেকিং ওজন ডিপ্লেশন গতি কারেক্ট আনসারটো অপশন বি চেকিং ওজন ডিপ্লেশন অর্থাৎ আমাৰ বায়ুমণ্ডলত যে ওজন স্তৰ আছে ওজন স্তৰৰ ক্ষয় সাধন হৈ আছে ক্ৰমান্বয়ে ওজন স্তৰৰ ক্ষয় সাধন যাতে ৰোধ কৰিব পৰা যায় এটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় কোৱেশ্চন নম্বৰ 89 ফৰ্মেশন অফ এসিড ৰেইন ইজ ডিউ টু এসিড ৰেইন কিহৰ কাৰণে হয় সো এসিড ৰেইন তেতিয়া হয় যেতিয়া বায়ুমণ্ডলত সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইড মিশ্ৰিত হয় কেমিক্যাল ৰিঅ্যাকশন হয় তেতিয়া এসিড ফৰ্ম হয় আৰু সেই এসিড সমূহ বৰষুণৰ পানীৰ লগত নামি আহে গতি কারেক্ট আনসারটো হ'ব অপশন ডি এয়ার পলিউশনৰ বাবে এসিড ৰেইন হয় কোৱেশ্চন নম্বৰ 90 enormous population expansion has led to the problem of যেতিয়া জনসংখ্যা ব্যাপকভাৱে বৃদ্ধি হয় তেতিয়া কি সমস্যাৰ সৃষ্টি হয় অপশন কেটা হৈছে রাইজিং লেভেলস অফ এটমস্ফেরিক কার্বন ডাইঅক্সাইড বায়ুমণ্ডলত কার্বন ডাইঅক্সাইডৰ মাত্ৰা বৃদ্ধি পায় গ্লোবাল ওয়ার্মিং হয় ইনক্রিজ ইন পলিউশন লেভেল আৰু প্ৰদূষণ বৃদ্ধি হয় গোটেই কেটা শুদ্ধ গতি কারেক্ট আনসারটো হ'ব অপশন ডি অল অফ দা above Question number 96 The hill
famous for treating mentally depressed person in Tamil Nadu. তামিলনাডুত এটা পাহাৰ আছে যেটো মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহৰ ট্ৰিটমেন্টৰ কাৰণে ব্যৱহাৰ কৰা হয় সেই পাহাৰটোৰ নাম কি আনসাৰটো হ'ল অপচন বি কুত্ৰালাম Question number 97 Who among the following was the first Indian to receive Nobel Prize ভাৰতবৰ্ষৰ প্ৰথম ব্যক্তি যিয়ে নোবেল প্ৰাইজ পাইছিলে তেওঁৰ নাম কি আনসাৰটো হ'ল অপচন ডি ৰবীন্দ্ৰনাথ টেগোৰ 1913 চনত ৰবীন্দ্ৰনাথে নোবেল বঁটা লাভ কৰিছিলে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তেওঁৰ গীতাঞ্জলি কবিতা পুথিৰ বাবে এই বঁটা লাভ কৰিছিলে Question number 98 Which of the following twin city is correct ভাৰতবৰ্ষৰ কিছুমান সিটি আছে যিবিলাক টুইন সিটি অৰ্থাৎ যমজ চহৰ বুলি কোৱা হয় ইয়াৰ যি অপচন আছে চাৰিটাৰ ভিতৰত কোনটো টুইন সিটি হয় তো কারেক্ট আনসারটো হৈছে অপচন এ কোচিন এৰেনেকুলাম এই দুটা টুইন সিটি অৰ্থাৎ যমজ চহৰ বুলি কোৱা হয় Question number 99 Who said inflation is unjust but deflation is inexpedient of the two deflation is worse এই কথাষাৰ কোনে কৈছিলে কারেক্ট আনসারটো হৈছে অপচন এ জেএম কেইনছে এই কথাষাৰ কৈছিলে Question number 91 Which of the following festival is celebrated on Prophet Muhammad's birthday Prophet Muhammadৰ জন্মদিনত কোনটো উৎসৱ পালন কৰা হয় কারেক্ট আনসারটো হৈছে অপচন বি ঈদ-এ-মিলাদ Question number 92 The Nobel Peace Prize is awarded in which city Nobel Peace Prize শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় কোনখন চহৰত তো আনসারটো হ'ব অপচন সি অসলো নৰৱেৰ চহৰ অসলো Nobel Peace Prize প্ৰদান কৰা হয় Which of the following pairs of cities have two headquarters each of the Indian railway zones ভাৰতবৰ্ষৰ ৰেলৱেৰ 17টা জোন আছে আৰু 68টা ডিভিজন আছে আৰু প্ৰত্যেকটো জোনৰ এটাকৈ হেডকোয়াৰ্টাৰ থাকে সো কিছুমান সিটিত দুটাকৈ জোনৰ হেডকোয়াৰ্টাৰ আছে সো তেনেকুৱা সিটি কোনবোৰ যিবোৰ সিটিত ইন্ডিয়ান ৰেলৱে জোনৰ দুটাকৈ হেডকোয়াৰ্টাৰ আছে সো তো কারেক্ট আনসারটো অপচন সি মুম্বাই আৰু সেকেন্দ্ৰাবাদত দুটাকৈ ইন্ডিয়ান ৰেলৱে হেডকোয়াৰ্টাৰ আছে Question number 100 The civilian award bestowed by the President of India to persons for rendering exceptional and distinguished service in any field যিকোনো ফিল্ডত ব্যতিক্ৰমী সেৱা আগবঢ়োৱা ব্যক্তিসকলক প্ৰেসিডেন্ট অফ ইন্ডিয়াই যি অসামৰিক বঁটা প্ৰদান কৰে সেই বঁটাৰ নাম কি সো কারেক্ট আনসারটো হৈছে অপচন এ ভাৰত ৰত্ন হৈছে ভাৰতৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড সো ফ্ৰেন্ডস এখিনি আছিল আজিৰ ভিডিও আশা কৰিছো যিসকল ক্যান্ডিডেট আছে সকলৰ বাবে ভিডিওটো খুবেই উপকাৰত আহিব আপোনালোকে আপোনালোকৰ বন্ধুসকলৰ সৈতে ভিডিওটো শেয়াৰ কৰিব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ